হেল্ল' গাইজ গুড মৰ্ণিং। আজি কেম্পত লাষ্ট ডে হয় মানে এতিয়া আমি যামগৈ ৰাতিপুৱা 4টা বাজিছে। এইফালে চব আন্ধাৰ হৈ আছে দেখিছে। এইফালে অমৃত বাথৰুম গৈছে। আমি এতিয়া যামগৈ আৰু তো অলপ পাছত গাড়ী আহিব। এতিয়া 4টা বাজিলে চব পেকিং চলি আছে। এইফালে ছেট ৰক্তিম দা ঘৰ যাম আৰু বেয়াও লাগিছে ঐ হাই এতিয়া ঘৰলৈ যাম কেনেকুৱা ফিল মোৰ চাৰ্জাৰো বেয়া হৈ থাকিলে ঐ হাই চলো এইটো ৰুমত যাওঁ চব উঠি আছে এতিয়া চাওঁগৈ এইফালে চব চাৰ্জ লগোৱাত বিজি ঐ চনু ঘৰ যাব হ'ল ঐ শুভদীপ উঠি গ'ল এয়া জ্যোতিষ্মান দা শুই আছে এইফালে উঠি মেলি মোবাইল চাই আছে এইফালে শুইয়ে আছে উঠাব লাগিব চবকে এতিয়া যাবলৈ ওলাইছোঁ ৰেডি হৈছোঁ আৰু মানে মনত পৰিব দিনবোৰ ইয়াত 12 দিন আমি কটালোঁ হয় নাই য়েছ 12 দিন ইয়াত গৈ মানে কষ্ট আছে আৰু যেনেকৈ হওক লাগিলে 12 দিন ভালকৈ হেৰি কৰিলোঁ আৰু মানে ইয়াৰ যিমান আমি ভিডিঅ' চিডিঅ'বোৰ হওক বা মনত কৰিব আৰু বাকী একো নকওঁ আৰু আমাৰ ভাইজনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব অ'কে যেতিয়া আমি চব যাওঁ ইয়াৰ পৰা ইয়াত থাকিলোঁ এইখন বিচনা মিছ কৰিম ইয়াতে শুলোঁ এইফালে চনো তো চলো গাইছ এইফালে চব লগৰবোৰ ওলালে ইমান দিন থাকি গোৰ্খা ট্ৰেইনিং চেণ্টাৰত ভাল লাগিল কেম্প কৰিলোঁ চবেই এতিয়া চবেই নেক্সট কেম্পত আকৌ লগ পাম যোৰহাটত পোৱালি কেনেকুৱা লাগিলে কেম্পত হয় এই গেমটো বহুত ভাল আছিলে একদম মজা বতৰ মজা এনভাইৰনমেণ্ট জিটিচিত আছিলোঁ আমি জিটিচি বহুত ডাঙৰ গেম আছে ইয়াত চব বস্তু পায় আৰু ইয়াত বহুত ভাল লাগিলে আজি মই যিহেতু আমি যামগৈ অলপ বেয়া লাগিছে কিন্তু ঘৰ যাবলৈ মন এটা গৈছে ঘৰ যাব মন এটা গৈছে অ'কে অ'কে চলো গাইছ চলো চব যাবলৈ ওলালোঁ তো এইফালে এইটো ভিউটো ৰেডি হৈ গ'ল যাবলৈ চনো বস্তু চিনিয়ৰ চনো উৎপাত এইফালে কোনো উৎপাত হ'ব নালাগে অকল 12 অসম গাড়ী উৎপাত হ'ব যাওঁ এইফালে গৰম অসমত উৎপাত হ'ব আৰু ইয়াত বেলেগ অসম চসম নাই আমাৰ 12 অসম মেইন বছ জ্যোতিষ্মান দা কৈ দিয়া কিবা ভাল লাগিলে অ'কে Bye sir. Bye bye. Take care. Okay sir. Jai Hind sir. পৰক দা উঠি মেলি এইবোৰ ব্লগত দি দিম আৰু চনো জ্যোতিষ্মান দা এইবোৰ চব যাব এই ল'ৰা ব্লগ হয় ন এইফালে সেইবোৰ ঘৰ পাহাৰৰ ওপৰত এইফালে আমাৰ গাড়ী ৰেডি হৈ গ'ল চলো হেল্ল' গাইজ তো এতিয়া আমি শ্বিলঙৰ পৰা ওলাই আহিলোঁ এতিয়া গৈ আছোঁ গুৱাহাটীত পাই ষ্টেচনত থাকিম মানে গুৱাহাটী পামগৈ আৰু ষ্টেচন তাৰ পৰা ৰাতি ট্ৰেইন আছে ট্ৰেইনত উঠি মেলি আৰু চব এতিয়া ঘৰ যাম আৰু বহুত দিনৰ পাছত নিজৰ ঘৰ চলো এতিয়া চব আহি গ'লোঁ এইফালে ধাবাত ৰৈছে ফ্ৰেছ হ'বৰ কাৰণে কিবাকিবি চবেই খাই মেলি ল'ব আৰু আমি কিবাকিবি খাই ল'ম আমি ইয়াত নাখাওঁ আমি গৈ গুৱাহাটীত খামগৈ গাহৰি ভাত আমাৰ এইটো ডাঙৰ হেল্ল' গাইজ ফাইনেলি শ্বিলঙৰ পৰা গুৱাহাটী পাই গ'লোহি একদম হালত খাৰাপ হৈ গৈছে
দেখিছে ঘামি জামি অৱস্থা বেয়া হৈ গৈছে যেনে ঘৰত ঠাণ্ডাৰ পৰা গৰমত হৈছোঁ মাত তাত চব চেঞ্জ হৈ গ'ল চবৰ হালত বেয়া চাৰফৰাজ শুনচেং দা এনেকুৱা লাগিছে মাত নোলাইছে আৰু বাকীবোৰ আহি আছে এতিয়া এইফালে শুনচেং দা বহি আছে এইফালে পৰাজ দা এইফালে শুনচেং দা कैसा लग रहा है गरम ये सब বহি আছে सोनू ব্লগ নেকি অঁ এইটো আমাৰ প্ৰিয়া আমাৰ যোৰহাট গ্ৰুপ ছিনিয়ৰ আমাৰ আহিছিলে এইটো ড্ৰিল কম্পিটিশ্যনৰ কাৰণে এইজনী আমাৰ JW কোনোবাই এটা কমেণ্ট কৰিব কিন্তু আমাৰ JW যদি দেখাত নালাগে আছাম ৰাইফলৰ পৰা ক্লাছ 9ৰ ছোৱালীজনী অ'কে গাইজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চবেই হা ঠিক আছে এতিয়া আমি মানে ৰেষ্ট লৈ আছোঁ চবেই ইয়াত ফাইনেলি আমি পাপাদিন পাই গ'লোহি মানে গোলাঘাট পাই গ'লোহি অলপ পাছত গোলাঘাট ষ্টেচন পাম আৰু তাৰ পৰা ঘৰ এইফালে চব ৰেডি ঘৰলৈ যাবলৈ আৰু একদম পালোহি আৰু ক'ত লগ পাম আকৌ পিছত লগ পাম বাই 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 গাইজ ভালকে যাবা আকৌ লগ পাই আছো যাওঁ